চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ সৎ সাহেব ছাৰ আপুনি কোন ঠাইৰ পৰা আহিছে মই মোৰ গাঁও ছত্ৰশাল আগমনী ধুবুৰী জিলাৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল
এইটো 31 ছেপ্টেম্বৰ 2023 মই নাম দীক্ষা লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ৰামপালজী মহাৰাজৰ নাম দীক্ষাৰ আগতে আমিতো যেনেকুৱা চলি থকা পুৰণি যিটো আমাৰ ঘৰত চলি আছিল পূৰ্বপুৰুষবিলাকৰ সেই নিয়মতে আমি শিৱ পূজা দুৰ্গা পূজা এইবিলাক কৰি আছিলোঁ। শিৱ পূজা দুৰ্গা পূজা লক্ষী পূজা সৰস্বতী পূজা এইবিলাক কণ্টিনিউ চলি থাকে। আৰু হনুমান ব্ৰত মংগলবাৰ দিনা হনুমান ব্ৰত কেতিয়াবা কেতিয়াবা কৰি থাকোঁ আমি, এইবিলাকৰ ব্ৰত কৰি থাকোঁ। আৰু আছে পূজা পূজা এনেতো বহুত কৰি থাকোঁ আমি, লক্ষ্মী পূজা, তাৰপিছত গণেশ পূজা। গুৰু ধাৰণ কৰিছিলোঁ, গুৰু ধাৰণ লৈ পেলাইও আমি এইবিলাক কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি গুৰু ধাৰণ কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই এদিন চাইছিলোঁ ইউটিউবত চাইছিলোঁ বোলে আৰে এনেকুৱা আমাৰ মাজত বোলে এনেকুৱা ভগৱান আছে, ভগৱান ইমান শিৱক পূজা সেইটোৱে বোলে ভগৱান, দুৰ্গাক পূজা সেইটোৱে ভগৱান, যাকে যিটো দেৱতাকে পূজা সেইটোৱে বোলে ভগৱান। তো এইখিনি ইমানবিলাক ভগৱান নহয়। তো এদিন মোবাইলত মই ইউটিউবৰ চাই পেলাই এনেকুৱা সৎসংগ আছিল ৰামপালজী মহাৰাজৰ। তো সেইবিলাক দেখি পেলাই মই কওঁ এইটোৱে ঠিক আছে। শাস্ত্ৰ একদম দেখুৱাই পেলাই কৈ আছে, বেদ খুলি পেলাই গীতা খুলি পেলাই এইবিলাক পূৰা দেখুৱাই বিভিন্ন ধৰণৰ ধৰ্ম কিতাপ গ্ৰন্থবিলাক দেখুৱাই পেলাই কৰি আছিল। তেতিয়া মই কওঁ এইটো ঠিক আছে, এইটোৱে ভাল হ'ব যেন পাইছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আপুনি যেতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চালে, তাৰ দ্বাৰা আপুনি তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি তেখেতৰ শৰণাগত হ'লে। আপুনি সেই মংগল প্ৰবচনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? তেখেতে শাস্ত্ৰ খুলি পেলাই কৈছে পৰমেশ্বৰ এজনে। আমি এইখিনি দেখিলোঁ, কথাটো সঁচা। আমাৰ নিচিনা আমি য'ত পূজা বিভিন্ন ধৰণৰ পৰমেশ্বৰক মানি আছোঁ, কিন্তু সেইটো নহয়। আমি শাস্ত্ৰ বিৰুদ্ধে সাধনা কৰি আছিলোঁ তাৰমানে। তো এইখিনি জানিবলৈ পালোঁ। তাৰপিছত সেইমতে আমি কওঁ বোলে তেতিয়া দীক্ষা ল'ব লাগিব, সেইকাৰণে মই লৈ গৈছিলোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে পৰমাত্মা বুলি কাক ভক্তি কৰিবলৈ কয়? পৰম ঈশ্বৰ, গভীৰ পৰমেশ্বৰ, যিটো চবৰে মালিক, চবৰে লোকত আহি পেলাই ধাৰণ পোষণ কৰে আৰু চবৰে মালিক সেই কবিৰ ভগৱান। ছাৰ, আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কবিৰ পৰমাত্মাক ভক্তি কৰিব কয়, কিন্তু আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশকে আদি কৰি বিভিন্ন দেৱ দেৱতাক ভক্তি সাধনা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম যে কবিৰদেৱে পৰমাত্মা হয়? কবিৰদেৱে বহুত কাম কৰিছিল। তেখেতে মৰা মানুহকো জীয়াই তুলিছিল। সেইটো সন্ত ৰামপালজী মহাৰাজে আমাক দেখুৱাইছে। একদম পূৰা বেদ পুৰাণ আৰু গুৰু গ্ৰন্থ চাবৰ সেইটোতো দেখুৱাইছে। আৰু তেখেতে আয়ুও এক্সটেনশ্যন কৰিব পাৰে, এনেকুৱাও উদাহৰণ আছে। এনেকুৱা মানুহৰ ডাঙৰ কেঞ্চাৰ এইবিলাক ৰোগ হৈ আছে, চকুৰ বেমাৰ হৈ আছে, অন্ধ মানে দেখিব নোৱাৰে ঠিকমতে। তো সেইবিলাকৰ বিনা অপাৰেশ্যনে তেখেতে ঠিক কৰি আছে। তেখেতৰ শৰণত আহিলে এইবিলাক একদম পূৰা আমি বাইবেলত দেখিছোঁ, কোৰাণ শ্বৰীফত এইবিলাক এটা এটাকৈ দেখুৱাইছে আমাৰ গুৰুদেৱে সন্ত ৰামপালজী মহাৰাজে, আৰু গুৰু গ্ৰন্থ চাহাবতো দেখুৱাইছে এইবিলাক। এই বুলি আমি সেইকাৰণে তেখেতক আমি ভগৱান বুলি মানো। ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ অনুভৱ যেতিয়া আমি শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে কেঞ্চাৰতকৈ কেঞ্চাৰ ৰোগো ভাল হৈ যায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? মই দীক্ষা গ্ৰহণ কৰাৰ পিছত চবতকৈ মোৰ বেছি লাভ হৈছে, মই আগত নেশা কৰিছিলোঁ বহুত। কিমান বছৰ ধৰি কৰিছিল ছাৰ? মোৰ একদম পূৰা 12 বছৰমান ধৰি নেশা কৰিছিলোঁ। দাৰু খাইছিলোঁ, বিড়ি খাইছিলোঁ, খৈন চিগাৰেট এইবিলাক পূৰা চলিছিল মোৰ। তো এইবিলাক একদম এতিয়া বন্ধ হৈছে। নাম লোৱাৰ পিছত চবতকৈ বেছি লাভ মোৰ এইটো হৈছে। আৰু এতিয়া আগত টেনশ্যনো আছিল মনৰ ভিতৰত, তেতিয়া মনৰ ভিতৰত এটা দৃঢ় বিশ্বাসো আহিছে। এতিয়া একদম টেনশ্যন ফ্ৰী হৈ পেলাই ঘূৰি থাকোঁ।
ছাৰ সন্ত ৰামপাল গুৰুমাহাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি নিচা সেৱন কৰাৰ দৰে বদ অভ্যাস ত্যাগ কৰিবলৈ সক্ষম হৈছে আপুনি নিজে অনুভৱ দাঙি ধৰিলে নাই এইটো আমাৰ গুৰুদেৱৰে এইটো পাৱাৰ এইটো তেখেতে মন্ত্ৰ দিছে বছ আমি এইখিনি মাত্ৰ জপহে কৰিছোঁ এইখিনি আমি অনুসৰণ কৰিছিলোঁ তো সেই অনুসৰণ কৰা মতে বছ অট'মেটিক এইটো এৰি গ'ল ময়ো আচৰিত নিজে নিজে আচৰিত হৈছোঁ যে দাৰু খোৱা মানুহ ইমান সোনকালেতো নাযায় তো এতিয়া আপুনি সেই নিচা সেৱন নকৰে এতিয়া চব ছুটি গ'ল এতিয়া আৰু টেনশ্যন ফ্ৰী হৈ পেলাই শাৰীৰিক সুখো আছে শাৰীৰিক কোনো ৰোগ ব্যাধি এতিয়াও ডিষ্টাৰ্ব দিয়া নাই আৰামত চলি আছোঁ আৰু ইয়াৰ উপৰিও ছাৰ আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে পাৰিবাৰিকৰ ভিতৰত ঘৰৰ ভিতৰতো কাজিয়া লাগি আছিল ঘৈণীয়েকৰ লগতো লাগি থাকে কেতিয়াবা পুত্ৰ ছোৱালী পুত্ৰী সিহঁতৰ লগতো কাজিয়া লাগি থাকে এতিয়া ঠিক হৈ গ'ল এতিয়া ভালদৰে এতিয়া আহি গ'ল ময়ো লাইনত আহিছোঁ ময়ো এতিয়া কাজিয়া ইমান নকৰোঁ ঠিক হৈ গ'ল এতিয়া ঘৰৰ লগতো ঠিক হৈছে এতিয়া ছাৰ যিহেতু আজি আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে আপুনি পূৰ্বতে নিচা সেৱন কৰিছিলে সেই নিচা বৰ্তমান সন্ত ৰামপাল গুৰুমাহাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি পৰিত্যাগ কৰিব পাৰিলে আৰু লগতে আপুনি মানসিকভাৱে যি অশান্তিত ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে লগতে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা আছিলে তাৰ পৰা আপুনি সমাধান পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে বা সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই ৰিকুৱেষ্ট কৰোঁ প্ৰাৰ্থনা জনাইছোঁ যে মই যিমান লাভ পাইছোঁ পূৰা নিচামুক্ত হৈ গ'লোঁ এই নামৰ পৰা প্লাছ পাৰিবাৰিক সুখো লাভ পাইছোঁ কাজিয়াৰ পৰা এতিয়া ঠিক ঠাক হৈছে তো মই সিহঁতক প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকেও আহি পেলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈ পেলাই আপোনালোকৰ জীৱন সফল কৰক আৰু যদিহে তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ আজিকালি আধুনিক যুগত এতিয়া মোবাইল আছে টিভি ঘৰে ঘৰে আছে মোবাইলো সকলৰ ওচৰতে আছে মোবাইলত সৎসংগ আহিয়ে থাকে বা সন্ত ৰামপালজী বুলি টাইপ কৰিলে ইউটিউবত হওক ফেচবুকতে হওক আহি যাব আৰু আজিকালি টিভিতো আহে টিভি বহু চেনেলতো আহে টিভিতে সৎসংগবিলাক আহি থাকে এই সৎসংগৰ তলতে নাম্বাৰ স্ক্ৰল হৈ থাকে তো এইবিলাকৰ নাম্বাৰ লৈ পেলাই ফোন কৰিলে যোগাযোগ কৰি পেলাই কৈ দিব যে আপোনাৰ ওচৰত যিটো নামদান চেণ্টাৰ কোনটো হ'ব তাৰ পৰা আমি গম পাই যাম আৰু নাম লৈ পেলাই নিঃশুল্ক নাম ল'ব পাৰি সেইমতে ধন্যবাদ থাকিল ছাৰ ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আৰু এয়া আপোনালোকে পঢ়ি আছে এতিয়া আপোনালোকে অধ্যায় 15ৰ প্ৰথম মন্ত্ৰ পঢ়িলে যি সন্তই এই সংসাৰৰূপী বৃক্ষৰ মূল সহিতে শিপাৰ পৰা পাতলৈকে সম্পূৰ্ণ শুদ্ধকৈ কৈ দিব সে বেদবিদ তেওঁ বেদৰ তাৎপৰ্য জনালোক হয় আগলৈ চাওক দ্বিতীয় মন্ত্ৰত কি কৈছে সেই সংসাৰ বৃক্ষৰ তিনিও গুণৰূপী পানীৰে বাঢ়ি যোৱা নহয় তিনিও গুণৰূপ বিষয় প্ৰবালা এয়াও চাওক লগত বিষয় প্ৰবালা শাখা এয়া বিষয় বিকাৰযুক্ত তিনিও গুণৰূপী শাখা হয় ইয়াৰ চিধা অৰ্থ এয়াই হয় এওঁলোকে আৰু কিবা লিখি থৈছে এইবোৰ ওপৰলৈ আৰু তললৈ বিয়পি আছে মনুষ্য লোকত কৰ্মবন্ধনত কৰ্ম অনুসাৰে বান্ধে যাৰ যেনেকুৱা কৰ্ম হয় সেইফালে ধৰি ৰখাৰো এয়াই মূল কাৰণ হয় মূল আনি এই তিনিও গুণ ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱ এওঁলোকে জীৱক কৰ্ম অনুসাৰে ইয়াত বান্ধি ৰাখে ইয়াত বন্দী কৰি ৰাখে ওপৰলৈ আৰু তললৈ বিয়পি আছে তিনিওৰে অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি স্থিতি তেওঁলোকৰ যি
প্ৰভুত্ব সেই পৃথিৱী লোকত তলত পাতাল লোকত আৰু ওপৰত স্বৰ্গ লোকত সকলোতে এওঁলোক এটাকৈ বিভাগৰ মন্ত্ৰী ৰজগুণ বিভাগৰ ব্ৰহ্মা সদগুণ বিভাগৰ বিষ্ণু আৰু তমগুণ বিভাগৰ শিৱ এতিয়া আমি চাব লাগিব যে ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱ হয় তেতিয়া আমি এই পবিত্ৰ শাস্ত্ৰ গীতা বুজিব পাৰিম ইয়াৰ বাবে এতিয়া আমি সহযোগ লম পবিত্ৰ শ্ৰীমদ দেৱী ভাগৱত দুৰ্গা পুৰাণৰ সংস্কৃত সহিতে এয়া হিন্দী টিকা সহিতে এয়া ক'ৰ পৰা ছপা হৈছে अथ देवी भागवतम सभाष्टिकम सैर मातम खेमरा श्री कृष्ण दास प्रकाशन बम्बेर परा आमी आहिसु तृतीय स्कंधलय ये है अथ श्रीमद देवी भागवते भाषा टीका युक्ते तृतीय स्कंध है प्रारंभते এতিয়া ইয়ালৈ আহক এতিয়া ইয়াৰ পঞ্চম অধ্যায়ৰ 11 পৃষ্ঠাত তৃতীয় স্কন্ধ অধ্যায় 5 আৰু অষ্টম মন্ত্ৰ পঢ়িম সপ্তমটো ইয়াতে শেষ অষ্টম ইয়াৰ পৰা আৰম্ভ হৈছে ভগৱান শংকৰে কৈছে হে মাতা দুৰ্গা যদি আপুনি আমাৰ প্ৰতি সদায় দয়াযুক্ত তেন্তে মোক তমগুণত শংকৰে কৈ আছে মোক তমগুণী কিয় বনালে কিদৰে তমগুণত প্ৰধান কৰিলে ব্ৰহ্মাক ৰজগুণ আৰু হৰিক সদগুণ যুক্ত কিয় কৰিলে এতিয়া আকৌ সংস্কৃত আৰু চাই ল'ম আমি কাৰণ দেৱনাগৰী লিপি হয় সহজে বুজিব পাৰি এয়া সপ্তম শ্লোক শেষ হ'ল অষ্টমটো আৰম্ভ হ'ল यदि दया धर्मना न सदाम्बिके যদি আপুনি আমাৰ ওপৰত দয়াযুক্ত তেন্তে হে অম্বিকে হে মাতা কথম এহেম বিহিত আছে মোক কিয় উৎপন্ন কৰিলে মোক কিয় বনালে কিয় উৎপন্ন কৰিলে তমগুণ কৰি মোক তমগুণত কিয় উৎপন্ন কৰিলে আৰু কমলত উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ সম্ভৱ আপুনি ৰজগুণ কিয় বনালে সম্ভৱ মানে উৎপন্ন কৰা আৰু সুবিহিত কিমো শতগুণ হৰি আৰু বিষ্ণুদেৱ আপুনি সদগুণ কিয় বনালে ইতি সিদ্ধম ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱজী আকৌ চাওক শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ইয়াৰ 110 পৃষ্ঠাত আপোনালোকক দেখুৱাম ইয়াৰ সম্পাদক হনুমান প্ৰসাদ পোদাৰ অনলি ইয়াত স্পষ্ট কৰিছে যে ব্ৰহ্মা বিষ্ণু মহেশত গুণ আছে এয়া হ'ল পৃষ্ঠা 110 সংক্ষিপ্ত শিৱ পুৰাণ নৱম অধ্যায় ৰুদ্ৰ সংহিতা নৱম অধ্যায় এইদৰে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনি দেৱতাত গুণ আছে ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱ ৰুদ্ৰ অৰ্থাৎ মহেশ বুলিও কয় ইয়াক কিন্তু শিৱ এই কাল নিজেই শিৱ ৰূপত প্ৰকট হৈ পৰে কেতিয়াবা ব্ৰহ্মাৰ ৰূপ ধৰে কিন্তু শিৱ অৰ্থাৎ কালক গুণাতীত মানে অৰ্থাৎ কাল ব্ৰহ্মা বিষ্ণু মহেশৰ পৰা ভিন্ন হয় এতিয়া আপোনালোকক দেখুৱাইছিলোঁ আৰু অলপ দেখুৱাব লাগিব সেয়াই প্ৰকৰণ এবাৰ ব্ৰহ্মা বিষ্ণু মহেশৰ মাজত কাজিয়া লাগিল আৰু সেয়াও এই কথাত যে বিষ্ণুৱে ক'লে মই তোমাৰ দেউতা আকৌ ব্ৰহ্মাই ক'লে মই তোমাৰ দেউতা এওঁলোকৰ মাজত স্তম্ভ থিয় কৰি দিলে এয়া 24 পৃষ্ঠাত সংক্ষিপ্ত শিৱ পুৰাণৰ আৰু বিদ্ধেশ্বৰ সংহিতাত ইয়াত এই দুয়োৰে মাজত কাজিয়া লাগিল আৰু কাল আহিল মাজত আকৌ তেওঁ ক'লে ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে প্ৰভু সৃষ্টি আদি 5টা কৃতৰ লক্ষণ কি হয় এয়া আমাক দুজনক বুজাই দিয়ক ভগৱান শিৱই ক'লে মানে কালে ক'লে এওঁলোকৰ বাপ পিতাই আপোনালোকে চাওক 26 পৃষ্ঠাত আমি অলপ কনচেপ্ট ক্লিয়াৰ কৰিম যাতে শংকা নাথাকে 26 পৃষ্ঠাৰ তলত আহো এই কালে ক'লে পুত্ৰ তোমালোক দুজনে তপস্যা কৰি প্ৰসন্ন হোৱা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2টা কৃত্য প্ৰাপ্ত কৰিছা আৰু এই প্ৰকাৰেই মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে এইটো মেইন হয় অন্য 2টা অন্য উত্তম কৃত সংহাৰ আৰু তিৰুভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে ইয়াৰ পৰা সিদ্ধ হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশতকৈ বেলেগ হয় এই শিৱ পুৰাণ কোৱাজন এয়া সিদ্ধ হ'ল যে ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱ হয় আকৌ কওঁ কাৰণ যেতিয়ালৈকে আমি এটা বিষয় ক্লিয়াৰ কৰি আগ নাবাঢ়ো তেন্তে আপোনালোকৰ সৎসংগ শুনা বা নুশুনা দুটা একেই হ'ব
আৰু এবাৰ ইয়াত ভালকৈ শুনি ল'লে সদায়ৰ বাবে সুখ হ'ব। এতিয়া চাওক আৰু এটা কৈছে দেৱী ভাগৱতত, এয়া 123 পৃষ্ঠাত। এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত হয়। আৰু ইয়াৰ অনুবাদক কোন হয়? হনুমান প্ৰসাদ পোদ্দাৰ শ্ৰীমন্দান গোস্বামী। এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ 123 পৃষ্ঠাত চাব, তৃতীয় স্কন্ধ, তুমি শুদ্ধ স্বৰূপা। ভগৱান বিষ্ণুৱে কৈ আছে তুমি শুদ্ধ স্বৰূপা। এই সকলো সংসাৰ তোমাৰ দ্বাৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ আমি সকলো তোমাৰ কৃপাতেই বিদ্যমান হৈ আছো। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হৈয়ে থাকে। কেৱল তুমিয়েই নিত্য জগত জননী প্ৰকৃতি আৰু সনাতনী দেৱী হয়। স্পষ্ট আছে, বিষ্ণুদেৱে স্বয়ং কৈ আছে আমাৰ জন্ম আৰু মৃত্যু হয়, আমি অবিনাশী নহওঁ। আৰু তুমি আমাৰ মাতা হয়। শংকৰ ভগৱানে ক'লে দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক হয়। আকৌ মই তমোগুণী লীলা কৰোঁতা। শংকৰ কি তোমাৰ সন্তান নহল জানো? অৰ্থাৎ মোকো উৎপন্ন কৰা তুমিয়েই শিৱে, সম্পূৰ্ণ সংসাৰৰ উৎপন্ন কৰাত তুমি বৰ চতুৰ। এই সংসাৰৰ সৃষ্টি স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ হয়। সেই 3 গুণৰ পৰা উৎপন্ন। আমি ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু আৰু তমগুণ শিৱ নিয়ম অনুসাৰে কাৰ্যত তৎপৰ থাকো। এই 3 গুণৰ পৰা উৎপন্ন। এতিয়া পুণ্যাত্মাসকল, এই পবিত্ৰ পুৰাণৰ কেইষাৰিমান বাক্যই এই পবিত্ৰ দেৱী পুৰাণৰ কেইষাৰিমান বাক্যই এই 4টা ধাৰণা পৰিষ্কাৰ কৰি দিলে। প্ৰথম, ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয়, এওঁলোক অজৰ অমৰ নহয়। দ্বিতীয়তে এইটো পৰিষ্কাৰ কৰিলে যে দুৰ্গা এওঁলোকৰ মাতা। তৃতীয়তে পৰিষ্কাৰ হ'ল যে ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ হয়। আৰু চতুৰ্থতে পৰিষ্কাৰ হ'ল যে সিহঁতে যাৰ যি কৰ্ম সিমানেই দিব পাৰে, কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। এতিয়া আমি এই কথা বুজিবলৈ গীতাৰ সৰ্বপ্ৰথমে এই কথা ক্লিয়াৰ হ'ব লাগিব যে ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু আৰু তমগুণ শিৱ হয়। তেতিয়া এইটো কাৰণ গীতা 4 বেদৰ সংক্ষিপ্ত বৰ্ণনা হয়। আৰু ক'ড ৱৰ্ডত আছে, এইটো তত্ত্বদৰ্শী সন্তই ভাঙি ক'ব বুলি গীতা জ্ঞানদাতাই নিজে কৈ থৈছে। এতিয়া চাওক মাৰ্কেন্দ্ৰ পুৰাণত। মাৰ্কেন্দ্ৰ পুৰাণ সচিত্ৰ মোতাতাই। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ 123 পৃষ্ঠাত চাব, এই প্ৰকাৰে স্বয়ংভূ পৰমাত্মাৰ 3টা অৱস্থা আছে। ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ আৰু সৎগুণ প্ৰধান বিশ্বপালক বিষ্ণু। আৰু এওঁলোকে 3জন দেৱতা আৰু এইসকলেই 3 গুণ হয়। ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু আৰু তমগুণ শিৱ, এওঁলোক 3 গুণ বুলি জনাজাত ইতি সিদ্ধম। পুণ্যাত্মাসকল, এতিয়া আমি শ্ৰীমদ দেৱী ভাগৱতখন অতি সহজে বুজিম। চাব, এয়া শ্ৰীমদ দেৱী ভাগৱত, জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক হয়। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। এয়া 15 অধ্যায়ৰ, আমি 15 অধ্যায়ৰ প্ৰথম মন্ত্ৰ আমি পঢ়িলোঁ। আৰু দ্বিতীয় এইটো যে এই সংসাৰৰ 3 গুণ ৰূপী ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ ৰূপ এইসকল শাখা হয়। ইয়াত চাব, বিষয় প্ৰবালা শাখা, বিষয় ভোগ অৰ্থাৎ বিকাৰযুক্ত এইবোৰ শাখা ওপৰলৈ আৰু তললৈ বিয়পি পৰিছে। মনুষ্য লোকত কৰ্ম বান্ধোনত, কৰ্ম অনুসাৰে বান্ধি ৰখাও এই 3 গুণ এই ব্ৰহ্মা বিষ্ণু মহেশ বান্ধোনৰ মুখ্য কাৰণ হয়, গুৰি হয়। ক'বলৈ গ'লে বেমাৰৰ গুৰি এওঁলোক হয়। আৰু তলে ওপৰে বিয়পি আছে সকলো লোকতে নহয়, কেৱল 3টা লোকত, ইয়াত ওপৰত আৰু তলত। তৃতীয়ত কৈছে এই সংসাৰ বৃক্ষৰ স্বৰূপ যেনেকুৱা বুলি কৈছে, তেনেকুৱা ইয়াত বিচাৰ কালত পোৱা নাযায়। বিচাৰ কাল মানে গীতা জ্ঞানদাতাই কৈছে এই সংসাৰৰূপী বৃক্ষৰ বিষয়ে মই যি জানো সেয়া সম্পূৰ্ণ নহয়। তুমি আৰু মই বিচাৰ কৰা সময়ত গীতাৰ ডিছকাছনত
মই সম্পূৰ্ণকৈ ক'ব পৰা নাই। এই সংসাৰৰূপী বৃক্ষৰ স্বৰূপ অৰ্থাৎ এই ব্ৰহ্মাণ্ডৰ সৃষ্টি ৰচনাৰ বিষয়ে যেনেকুৱা কৈছে তেনেকুৱা ইয়াত বিচাৰ কালত গীতাৰ জ্ঞানত পোৱা নাযায়, কাৰণ না ইয়াৰ আদি আছে, মোৰ ইয়াৰ আদি আৰু অন্তৰ জ্ঞান নাই, আৰু না ই ভালকৈ স্থিতি লৈছে, কাৰণ মই নাজানো। সেইকাৰণে এই সুবিৰুদ্ধ মূলম অহংকাৰ মমতা বাসনা নহয়, অতি দৃঢ় মূল থকা অৰ্থাৎ অবিনাশী পৰমাত্মাৰূপী শিপা আছে, তেওঁতো অবিনাশী হয়, কেতিয়াও নাশ নহয়। সেই দৃঢ় মূল মানে অবিনাশী পৰমাত্মাৰূপী শিপা থকা সংখ্যাৰূপী আহতৰ বৃক্ষ, দৃঢ় মানে দৃঢ়, অসংশস্ত্ৰেণ এয়া বৈৰাগ ৰূপ অস্ত্ৰৰ দ্বাৰা কাটি নহয়, তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা কাটি, অৰ্থাৎ তত্ত্বজ্ঞানেৰে ভালদৰে বুজি তাৰ পাছত এয়া চতুৰ্থ শ্লোকত স্পষ্ট কৰি দিছে। তাৰ পাছত সেই পৰম পদৰূপ পৰমেশ্বৰক ভালদৰে বিচাৰিব লাগিব, য'ত যোৱা পুৰুষ অৰ্থাৎ সাধক আকৌ উভতি সংসাৰলৈ কেতিয়াও নাহে, আৰু যি পৰমেশ্বৰৰ দ্বাৰা এই প্ৰাচীন সংসাৰ বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰিত হ'ল, যি সৰ্বব্ৰহ্মাণ্ড ৰচনা কৰিলে যিজন ভগৱানে, আৰু সেই আদি পুৰুষ নাৰায়ণৰ মই শৰণত আছোঁ। এইদৰে দৃঢ় নিশ্চয় কৰি সেই পৰমেশ্বৰৰ মনন আৰু স্মৰণ কৰিব লাগিব, অৰ্থাৎ প্ৰপদে মানে পূজা কৰিব। গীতাৰ জ্ঞানদাতাই কৈছে যে তাৰেই পূজা কৰিব লাগিব, য'ত যোৱাৰ পাছত আকৌ উভতি সংসাৰত কেতিয়াও আহিব নালাগে। এতিয়া পুণ্যাত্মাসকল, প্ৰসংগ আছিল যে সত্য যুগৰ ব্ৰাহ্মণে বেদৰ ক খও নাজানিছিল, আৰু এই কলি যুগৰ কথা কৈ দিলোঁ, আপোনালোকে পঢ়িলে, বাৰে বাৰে ক'লেতো শোভা নাপায়। আৰু সত্য যুগৰ ব্ৰাহ্মণৰ এই স্থিতি আছিল যে তেওঁলোকে দুৰ্গাৰ পূজা কৰিছিল আৰু বেদৰ পূৰ্ণ বিদ্বান বুলি মান্য আছিল। দুৰ্গাই কৈছে নাই, মোৰ পূজাও বাদ দিয়া, ব্ৰহ্মৰ সাধনা কৰা। তেওঁৰ ওম নাম হয়, ব্ৰহ্মলোকত থাকে, আপোনালোক তালৈকে যাব। আৰু ব্ৰহ্মই কয় নাই, ময়ো নাশবান হওঁ, মোৰো জন্ম মৃত্যু হয়, আৰু তোমালোকৰো জন্ম মৃত্যু হয়। এইটো 15 অধ্যায়ৰ 1-4 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে তোমালোকে তত্ত্বদৰ্শী সন্তৰ পৰা এই জ্ঞান প্ৰাপ্ত কৰি, আৰু তাৰ পাছত পৰমেশ্বৰৰ এই পৰম পদক বিচাৰিব লাগিব, য'ত যোৱাৰ পাছত আকৌ কেতিয়াও জন্ম মৃত্যু নহয়। এতিয়া চাওক গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 দেখুৱাম আপোনালোকক। অধ্যায় নম্বৰ 4 আৰু এয়া শ্লোক নম্বৰ 5 ইয়াত আছে। ইয়াৰ অনুবাদ ইয়াত কৰা আছে, হে পৰন্তপ অৰ্জুন, মোৰ আৰু তোমাৰ বহুত জন্ম হৈ গ'ল। হে পৰন্তপ অৰ্জুন, মোৰ আৰু তোমাৰ বহুত জনম হৈ গ'ল। সেইবোৰ তুমি নাজানা, মই জানো। এতিয়া 9, এয়া 4ৰ্থ অধ্যায়ৰ 9মটো। হে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য অৰ্থাৎ অলৌকিক হয়। অধ্যায় নম্বৰ 2 শ্ৰীমদ ভাগৱত গীতা আৰু শ্লোক 12। এনেকুৱাও নহয় যে মই কোনো কালত নাছিলো, অথবা তুমি নাছিলা, অথবা এই ৰজাবোৰ নাছিল, আৰু এনেকুৱাও নহয় যে আগলৈ আমি নাথাকিম। স্পষ্ট হৈ গ'ল, এইটো গীতা জ্ঞানদাতাই কয় যে আমি আগতেও আছিলো। এনেকৈ নাভাবিব যে আগতে নাছিলো বা আগলৈ নাথাকো, আগলৈও জন্ম মৃত্যু হৈয়েই থাকিব। এতিয়া 17 শ্লোকত 2য় অধ্যায়ৰ 17 নং শ্লোক চাব। ইয়াত কৈছে যে নাশ ৰহিত তেওঁক জানিবা, যাৰ দ্বাৰা এই সম্পূৰ্ণ জগত দৃশ্যবৰ্গ ব্যাপ্ত আছে। এই অবিনাশী বিনাশ কৰিবলৈ কোনো সমৰ্থ নহয়। এতিয়া 18 অধ্যায়ৰ শ্লোক 62 এই কাৰণে কোৱা হৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা। 18 অধ্যায়ৰ 62 নম্বৰ শ্লোকত, হে অৰ্জুন সকলো প্ৰকাৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা। সকলো প্ৰকাৰে মানে সকলোৰে পূজা ত্যাগ কৰি তেওঁৰ শৰণত যোৱা। সেই পৰমাত্মাৰ কৃপাত হে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা, আকৌ তোমাৰ জন্ম মৃত্যু নহব। পুণ্যাত্মাসকল, কিছুমান ভগতে
এইটো ভাবে যে সন্ত ৰামপালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আলোচনা কৰে, নাই নহয়। আৰু এইটো কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা এৰুৱাই দিয়ে। পুণ্যাত্মাসকল, না আমি কিবা এৰিব লাগে। আমি কেৱল আমাৰ সাধনাক শাস্ত্ৰ অনুকূল কৰিব লাগিব। যেনেকৈ আমাৰ সদগ্ৰন্থত লিখা আছে, যাৰ দ্বাৰা আমাৰ লাভ হয়। যেনেকৈ সংসাৰৰূপী এটা বৃক্ষ আছে, এতিয়া আপোনালোকে দেখিছে। আৰু পুণ্যাত্মাসকল, ধৰি লওক আপোনালোকে আমৰ পুলি ৰুব। আপোনালোকে কোনো ভক্তি কৰ্ম কৰিব লাগে, আমৰ পুলি ৰুব লাগে। তেন্তে কেনেকৈ ৰুব? তাৰ শিপা ভাত গামলাত ৰুব বা মাটিত গাঁত খান্দি শিপা ভাত পুতি থব। আৰু শিপাত পানী দিব, মূলত শিপাত অৰ্থাৎ মূলত পানী দিলে সংসাৰৰূপী পুলি ডাঙৰ হ'ব। আকৌ ডালত ফল ধৰিব, ফল লাগিব। পৰমাত্মাই কয়, अक्षर पुरुष एक पेड़ है, निरंजन वा की डार, और तीनों देवा शाखा हैं, ये पात रूप संसार। এতিয়া চাব, এয়া চিধাকৈ ৰোপণ কৰা ভক্তিৰূপী পুলি। এইটো হ'ল এটা পুলি ৰোপণ কৰাৰ প্ৰপাৰ ৱে। সঠিক বিধি এইটো হয়। তলৰ ফালে শিপা আছে, পুলিৰ শিপা ভাগ মাটি বা গামলাত ৰোপণ কৰিছে। ইয়াক আকৌ গাঁত খান্দি মাটিত ৰোপণ কৰা হ'ব আৰু আকৌ শিপাৰ পূজা কৰিব। ইয়াৰ পৰা কি হ'ব যে এই সকলো ঠাল ঠেঙুলি বাঢ়িব, এই দেৱতাসকল। আৰু আমি কি কৰি আছো? আমি উল্টা কৰি আছো। আমি ব্ৰহ্মা বিষ্ণু মহেশ অৰ্থাৎ ঠাল ঠেঙুলিৰ পূজা আৰম্ভ কৰি দিছো আৰু মূলৰ পূজা এৰি দিছো। আমি সাধনা শাস্ত্ৰ বিৰুদ্ধে আৰম্ভ কৰিছো। আৰু পৰমাত্মাই ইয়াকে কৈছিল, দাসেও ইয়াকে কৈ আছো। পৰমেশ্বৰে কৈছিল যে এইটো এনেকৈ কৰিবা। एक साधे सब सदे सब साधे सब जावे। সকলোৰে সাধনা কৰা মানে সকলো নাশ কৰা। পুলি নুঠিবই, মৰহি যাব। এক সাধে সব সদে, এটাৰ সাধনা কৰিলে গোটেই পুলিটো প্ৰফুল্লিত হৈ যাব। और सब साधे सब जावे, মালি অৰ্থাৎ জনা বুজা ব্যক্তিজন যিয়ে সঠিক পদ্ধতিৰ লগত পৰিচিত থাকে। माली सींचे मूल को हो वो फल फूल गए। চাওকচোন কিমান সহজভাৱে কৈ দিছে পৰমাত্মাই যে এটাৰ সাধনা কৰিলে সকলোৰে সাধনা হৈ যায়, অৰ্থাৎ পুৰা কাম হৈ যাব মূল ভগৱানৰ পূজা কৰিলে। আৰু সব সাধে সব যাৱে, এয়াটো নাশ কৰি দিলে ভক্তিৰ। আৰু আমি এনেকুৱাই কৰি আছো, সঁচাকৈ এনে সাধনাই কৰি আছো। গীতা আৰু বেদৰ অনুসৰি নকৰি মনে সজা সাধনা কৰি আছো। এতিয়া আপোনালোকক দেখুৱাম গীতা অধ্যায় নম্বৰ 3। এয়া শ্ৰীমদ ভাগৱত গীতা। চাওক, শ্ৰীমদ ভাগৱত গীতা। জয়দয়াল গোবিন্দ কা ইয়াৰ অনুবাদক হয়। আৰু ইয়াত চাব, মন্ত্ৰ নম্বৰ 10 পৰা লৈছো, অধ্যায় 3। দহত কৈছে, প্ৰজাপতিয়ে, এই ব্ৰহ্মা এনেই লিখিছে, ঠিক আছে চলিব। প্ৰজাপতি ব্ৰহ্মাই কল্পৰ আদিতে যজ্ঞৰ সহিতে প্ৰজাক ৰচনা কৰি তেওঁলোকক ক'লে যে তোমালোক এই যজ্ঞৰ দ্বাৰা, যজ্ঞ মানে শাস্ত্ৰ অনুকূল সাধনাৰ দ্বাৰা বৃদ্ধি প্ৰাপ্ত হোৱা। আৰু এই যজ্ঞ অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনা তোমালোকৰ ইচ্ছামতে ভোগ প্ৰদানকাৰী হওক। এতিয়া 11 নম্বৰত কি কৈছে? এই যজ্ঞৰ দ্বাৰা দেৱতাসকলক উন্নত কৰা, আৰু সেই দেৱতাসকলে তোমালোকক উন্নত কৰিব। এইদৰে নিস্বাৰ্থভাৱে ইজনে আনজনক উন্নত কৰি থাকি তোমালোকে পৰম কল্যাণ প্ৰাপ্ত কৰিবা। 12 আকৌ কৈছে, 3 অধ্যায়ৰ শ্লোক 12, যজ্ঞৰ দ্বাৰা শাস্ত্ৰ অনুকূল সাধনাৰ দ্বাৰা বাঢ়ি যোৱা দেৱতা, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰূপী শাখাবিলাক শাস্ত্ৰ অনুকূল সাধনাৰ দ্বাৰা
এই দেৱতা বাঢ়ি যাব, ডাল ওলাব, গছ হ'ব। যজ্ঞৰ দ্বাৰা বৃদ্ধিপ্ৰাপ্ত এই দেৱতাই তোমালোকক নিবিচৰাকৈ ইচ্ছা কৰা ভোগ নিশ্চয় দি থাকিব। সেই দেৱতাৰ দ্বাৰা দিয়া হোৱা ভোগবোৰ যি পুৰুষে তেওঁলোকক নিদিয়াকৈ অৰ্থাৎ দান নকৰাকৈ নিজেই ভোগ কৰে তেওঁলোক চোৰেই হয়। এতিয়া শ্লোক 13 কি কৈছে? যজ্ঞৰ ৰাহি অন্ন খোৱা শ্ৰেষ্ঠ পুৰুষ সকলো পাপৰ পৰা মুক্ত হৈ যায়। যি পাপী লোক তেওঁলোকে নিজৰ শৰীৰ পোষণ কৰিবলৈহে অন্ন বনায়, তেওঁলোকে পাপকেই খায়। এতিয়া 14 আৰু 15 এয়া লিখা আছে, সম্পূৰ্ণ প্ৰাণী অন্নৰ পৰা উৎপন্ন হয়। অন্নৰ উৎপত্তি বৃষ্টি অৰ্থাৎ বৰষুণৰ পৰা হয়। বৃষ্টি যজ্ঞৰ দ্বাৰা হয় আৰু যজ্ঞ বিহিত কৰ্মৰ পৰা উৎপন্ন হয়। বিহিত কৰ্ম অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনাৰে যজ্ঞ সঠিক হয় আৰু কৰ্ম সমুদায় অৰ্থাৎ কৰ্মক তুমি ব্ৰহ্ম উদ্ভৱম। ইয়াত তেওঁলোকে বেমেজালি কৰি দিলে। ইয়াত লিখি দিলে বেদৰ পৰা উৎপন্ন নহয়, ব্ৰহ্মৰ পৰা উৎপন্ন। কালৰ লোকত আহিলে আমাৰ এই কৰ্ম কৰিব লাগিব। আমি কৰ্ম কৰিলেই পাম, বিনা কৰ্মত একোৱেই পোৱা নাযাব। গতিকে ব্ৰহ্মৰ পৰা এই কৰ্ম লাগে। আৰু ব্ৰহ্মৰ উৎপত্তি অৰ্থাৎ জ্যোতি নিৰঞ্জন কালৰ উৎপত্তি। ইয়াত ব্ৰহ্ম মানে বেদ ভুল লিখিছে। জ্যোতি নিৰঞ্জন কাল অৰ্থাৎ ব্ৰহ্ম অবিনাশী পৰমাত্মাৰ পৰা অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্মৰ পৰা উৎপন্ন হোৱা বুলি জানিবা। তেওঁৰ পৰা উৎপন্ন হোৱা কাল ব্ৰহ্ম। ইয়াৰ পৰা সিদ্ধ হৈ যে সৰ্বগতম ব্ৰহ্ম সৰ্বব্যাপী পৰম অক্ষৰ পৰমাত্মাহে সদায় যজ্ঞত প্ৰতিষ্ঠিত। সকলো ধাৰ্মিক অনুষ্ঠানত শাস্ত্ৰ অনুকূল সাধনাত এই পৰম অক্ষৰ ব্ৰহ্মই, পৰম অক্ষৰ পৰমাত্মা বা পৰম অক্ষৰ ব্ৰহ্ম সৰ্বগতম ব্ৰহ্মই হে প্ৰতিষ্ঠিত। তেওঁকে ইষ্ট মানি পূজা কৰিব লাগে। তেওঁকে এই সংসাৰ ৰূপী শিপাৰ মূলক পুজিব লাগে, তেতিয়াই সকলোৰে লাভ হ'ব। এতিয়া আপোনালোকক দেখাওঁ। এতিয়া আপোনালোকে কি পঢ়িলে? গীতাৰ অধ্যায় নম্বৰ 3 আৰু শ্লোক নম্বৰ 10 কৈছে যে আৰম্ভণি কল্পৰ আদি প্ৰজাপতি ব্ৰহ্মাই কৈছিল যে তোমালোকে ধাৰ্মিক শাস্ত্ৰ অনুকূল সাধনা কৰা আৰু ইয়াৰ জৰিয়তে তোমালোকে ইচ্ছানুযায়ী ভোগ পাবা। আৰু 11 নম্বৰত কৈছে জ্ঞানৰ জৰিয়তে দেৱতাসকলক উন্নত কৰা আৰু সেই দেৱতাই তোমালোকক উন্নত কৰিব। এজনে আনজনৰ কল্যাণ কৰি তোমালোকে কল্যাণ প্ৰাপ্ত কৰিবা। এতিয়া 12 নম্বৰত লিখা আছে যে যজ্ঞৰ দ্বাৰা বঢ়োৱা দেৱতাই তোমালোকক বিনা বিচৰাতে ইচ্ছিত ভোগ দি থাকিব আৰু পাছত তেওঁলোকৰ পৰা পোৱা আৰু তোমালোকে যদি তাৰ পৰা দান নকৰা তেন্তে তোমালোক এজন চোৰ। পুণ্যাত্মাসকল এতিয়া কি স্পষ্ট হ'ল যে এই যজ্ঞৰ দ্বাৰা উন্নত হোৱা দেৱতা ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ। अक्सर पुरुष एक पेड़ है निरंजन वाकी डारे तीनों देवा शाखा हैं ये पाते रूप संसार। এতিয়া শাস্ত্ৰ অনুকূল সাধনাৰে ভক্তিৰূপী পুলি আমি সুচাৰুৰূপে ৰোপণ কৰি অৰ্থাৎ শিপাৰ পূজা আৰম্ভ কৰিম। পূৰ্ণ পৰমাত্মাক ইছ মানি তেওঁৰ পূজা আৰম্ভ কৰিম আৰু সিফালে সম্পূৰ্ণ ঠাল ঠেঙুলি আৰু গা গছৰো যত্ন কৰিম। আৰু তেতিয়া এদিন এজোপা বৃক্ষলৈ ৰূপান্তৰিত হ'ব, আমৰ গছ। আৰু যেতিয়া ইয়াৰ ঠাল ঠেঙুলি অথবা এই দেৱতা ডাঙৰ হৈ যাব, এই দেৱতাসকলক ডাঙৰ কৰা। যেতিয়া এওঁলোক ডাঙৰ হৈ যাব দেৱতা অৰ্থাৎ ঠাল ঠেঙুলি সংসাৰৰূপী বৃক্ষৰ, অৰ্থাৎ পাছত কি হ'ব? অৰ্থাৎ আপোনালোকৰ ভক্তি বাঢ়ি যাব, আপোনালোকৰ পুণ্য কৰ্ম বাঢ়িব। এই পূৰ্ণ পৰমাত্মাৰ ভক্তি শাস্ত্ৰ অনুকূলভাৱে কৰিলে শুভ কৰ্ম হ'ব আৰু সেই সকলো শুভ কৰ্মৰ ফল আপোনালোকক ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ্বৰে দিব। থ্ৰু প্ৰপাৰ চেনেল আহিব, এনে পোৱা নাযায়। গতিকে ইয়াত না ব্ৰহ্মাদেৱক ত্যাগ কৰা যায়, যেনেকৈ ইয়াত চাওক এই সংসাৰৰূপী বৃক্ষৰ অৰ্থাৎ পুলিৰ। আকৌ চাওক ইয়াত এতিয়া পুণ্যাত্মাসকল আমি পূজাটো কৰিম ইষ্ট ৰূপত পৰমাত্মাৰ। এতিয়া আপোনালোকে গীতাৰ অধ্যায় নম্বৰ
3:14-15 পঢ়িছে যে সেই সৰ্বগতম ব্ৰহ্ম পৰমক্ষৰ ব্ৰহ্মই সমূহ যজ্ঞত প্ৰতিষ্ঠিত তেওঁকে ইষ্ট ৰূপত পুজিব লাগিব তাৰ পাছতে শুভ সংস্কাৰ হ'ব আৰু এই শুভ সংস্কাৰ পাছতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তাত আহিব আৰু আমিতো এই পাক ৰূপ আমি এওঁলোকৰ পৰা আগত আছো আমি যি পাম আমাৰ শুভ সংস্কাৰ হ'ব এই প্ৰকাৰে পূৰ্ণ পৰমাত্মাক ইষ্ট মানি পূজা কৰিম আৰু সেইবোৰৰ প্ৰতিফল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওচৰত আহিব এতিয়া এই ঠাল ঠেঙুলি ডাঙৰ হৈ যাব সম্পূৰ্ণ গছত পৰিণত হ'ব তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশৰূপী এই শাখাবোৰত আমৰ ফল লাগিব ফলেৰে ভৰপূৰ হৈ পৰিব আৰু এই সুচাৰু সাধনা কৰিলে এই ঠাল ঠেঙুলিয়ে নিবিচৰাকৈ ফল দি থাকিব অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনা পূৰ্ণ পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্ম কবীৰদেৱক ইষ্ট ৰূপ মানি আমি তেওঁক পূজা কৰিম তেতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে 3 দেৱতাৰূপী শাখাই আমি নিবিচৰাকেও ফল দিব নিজে নিজেই দিব এতিয়া কোনোবাই যদি এয়া কয় যে সংখ্যাৰূপী বৃক্ষই পুলি লগাই ললো আৰু সিপাক পূজা কৰোঁ তেন্তে এই ঠাল ঠেঙুলিবোৰ কাটি পেলাম নেকি এওঁলোকৰ প্ৰয়োজনীয়তা কি তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমাৰ অভিন্ন অংগ কিন্তু আমি ভুল সাধনা কৰাৰ ফলত সকলো ইউজলেছ কৰি দিলোঁ এনে কৰাৰ ফলত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা কৰিবলৈ ধৰিছোঁ পৰমক্ষৰ ব্ৰহ্ম অৰ্থাৎ মূল শিপাক এৰি দিছোঁ আমি আমাৰ ভক্তি নাশ কৰি পেলাইছোঁ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে পূজা কৰে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কোৱা হৈছে যে তেওঁৰ কোনো ইউজ নাই না তেওঁৰ কোনো সুখ হয় তেওঁৰ কোনো গতি হয় না তেওঁৰ কোনো সিদ্ধি প্ৰাপ্ত হয় ইউজলেছ এতিয়া আমি এনেকুৱা কৰি আছোঁ আৰু পৰমাত্মাই এয়াই কৈছিলে আৰু দাসেও কবিৰ পৰমেশ্বৰৰ দ্বাৰা কোৱা এই জ্ঞান আপোনালোকক কৈ আছে যে আপোনালোকে ইষ্ট ৰূপত কবিৰ পৰমাত্মাক পূজা কৰক এই সাধনা কৰক আৰু তেতিয়া এই ভক্তিৰূপী বৃক্ষৰ পৰা আপুনি আপোনাৰ শুভ সংস্কাৰ হৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওচৰত যাব তেওঁলোকে নিবিচৰাকৈ আপোনালোকক দি দিব ভৰপূৰ হৈ পৰিব অৰ্থাৎ আপোনালোকক ইমান ধন দিব যি আপোনালোকৰ সৎ সাধনাৰে হ'ব এতিয়া আকৌ এবাৰ চাওক শ্ৰীমদ দেৱী ভাগৱত এতিয়া আপোনালোকক আৰু এবাৰ শুনাইছোঁ এতিয়া গীতাৰ অধ্যায় নম্বৰ 3 আকৌ চাওক সহজতে বুজি পাই যাব এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো কি স্যাৰ মোৰ নাম সীমা ৰোহিল সীমা আপুনি ক'ৰ পৰা আহিছে চিকাৰ ডিষ্ট্ৰিক্ট ৰাজস্থানৰ পৰা আহিছোঁ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে স্যাৰ মই 2014 23 ফেব্ৰুৱাৰীত নাম লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল যেনেকৈ অইন মানুহে কৰে আগৰ পৰা সেই ভক্তিয়ে কৰিছিলোঁ যিমানবোৰ দেৱী দেৱতা আছে শিৱদেৱৰ হনুমান দেৱৰ যিবোৰ ভক্তি সাধনা কৰে সেইবোৰে কৰিছিলোঁ আমাৰ মা দেউতা তেওঁলোকে যিবোৰ ভক্তি কৰিছিলে আমিও সেইবোৰ ভক্তি কৰিছিলোঁ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে কাৰণ মই বহুত বেছি বেমাৰত পৰিছিলোঁ সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ কি বেমাৰ আছিল আপোনাৰ কি হৈছিল আপোনাৰ লগত স্যাৰ মই যদি নিজৰ কাহিনীটো মনত পেলাওঁ মোৰ আত্মা একেবাৰে কঁপি উঠে মই আপোনাক ক'ব বিচাৰিম যে মোৰ ইমান বেছি সমস্যা আছিল যে মই লাখ লাখ টকা কোটি কোটি টকা বৰবাদ কৰিছোঁ এই সমস্যাটোৰ বাবে তথাপি মই অলপো আৰাম পোৱা নাছিলোঁ কি বেমাৰ আছিল আপোনাৰ আৰু কি কৰিলে মোৰ বেমাৰটো ধৰাই পৰা নাছিলে মই যেতিয়া জৰা ফুকা কৰিবলৈ গৈছিলোঁ তেতিয়া কৈছিল যে মোৰ গাত ভূত আছে যেনে যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিলোঁ ডক্টৰে কৈছিলে মোৰ পাইলছ আছে লুজ মোচন মোৰ ইমান হৈ আছিলে যে মই বাৰ বাৰ দিনত 10 বাৰ ৰাতি 10 বাৰ লুজ মোচনৰ লগতে মোৰ ব্লিডিঙো হৈছিল ইমান তেজ ওলাইছিলে ইমান তেজ মই ইমান দুৰ্বল হৈ গৈছিলোঁ ইমানেই দুৰ্বল হৈ গৈছিলোঁ কিছুমানে কৈছিলে তাইৰ পাইলছ আছে কিছুমানে 3টা ভূত থকা বুলি কৈছিলে কিছুমানে নজৰ লগা বুলি কৈছিল আমি সকলো কৰাইছিলোঁ জৰা ফুকাও কৰাইছিলোঁ পাইলছৰো চিকিৎসা কৰাই আছিলোঁ পাইলছৰ ইনজেকশ্যন লগাইছিলে মোৰ শৌচ দুৱাৰত মই সেইটোও কৰিছিলোঁ কিন্তু তাৰপিছত সমস্যা বেছিহে হৈছিল আৰু অলপো ভাল পোৱা নাছিলোঁ কালি মাৰ পূজাৰীৰ ওচৰলৈ গৈছিলোঁ তেওঁ কৈছিলে যে যদি তাইৰ কলিজাটো বচাব বিচাৰিছা তেন্তে তাই ছাগলীৰ কলিজা খাব লাগিব
মই ক'লোঁ ঠিক আছে, যদিহে মোৰ কলিজা বচাবলৈ এইটো কৰিব লাগে তেনেহ'লে মই এইটোও কৰিব পাৰিম। গতিকে মই 4 দিনলৈকে ছাগলীৰ কলিজা খোৱালে আৰু 5 দিনলৈকে মোক ছাগলীৰ মাংস খোৱালে। আকৌ তথাপিও মই অলপো সকাহ পোৱা নাছিলোঁ। তাৰপিছত মোৰ সমস্যা বেছি হ'বলৈ ধৰিলে, সমস্যা বাঢ়ি যাবলৈ ধৰিলে। হস্পিটেলত নিয়াত ক'লে যে মোৰ টিবি আছে। তাৰপিছত মই টিবিৰ ঔষধ খালোঁ। 2 মাহলৈকে মই টিবিৰ ঔষধ খালোঁ। তাৰ বাবে ইমান উইক হৈছিলোঁ। তাৰপিছত মই চলাফেৰা কৰিবলৈও নোৱাৰা হৈ গৈছিলোঁ। তাৰপিছত চিকাৰতে মোক এডমিট কৰালে যে তাইৰ কি হ'ল, তাইতো এতিয়া মৰিবই চাগে। তেতিয়া হস্পিটেলৰ মানুহে ক'লে যে তাইৰ এতিয়া 28 কেজি ৱেইট আছে আৰু তাইক ইমান বেছি পাৱাৰৰ ঔষধ দি আছা, গতিকে তাইতো হ'বই শেষ। তেতিয়া মোৰ হাজবেণ্ড আৰু দেউতাক ক'লে যে তাইক সোনকালে আপোনালোকে জয়পুৰলৈ লৈ যাওক, নহ'লে তাই জীয়াই নাথাকিব। দুৰ্লভজী হস্পিটেলত এডমিট যদি নকৰায় তাইক 1 ঘণ্টাৰ ভিতৰত জয়পুৰলৈ লৈ গ'লেহে তাই বাচিব। তাৰপিছত মোক 1 ঘণ্টাতে জয়পুৰ পুৱাই দিছিলে। ICUলৈ লৈ গৈছিলে মোক। 2-3 দিন পিছত চেতনা আহিল আৰু তেজো দিব লগা হৈছিল আৰু পৰীক্ষাও কৰাইছিল। সেই সময়ত মই যেতিয়া পৰীক্ষা কৰিছিল তেতিয়া গম পালোঁ যে মোৰ পেটৰ ভিতৰত চুৱেলিং আছিলে আৰু ঘাঁ হৈছিল। গতিকে মোক 18 দিন এডমিট কৰি থৈছিল। 18 দিনত আমি 18 লাখ টকা তাত দুৰ্লভজী হস্পিটেলত বেংকত জমা কৰায়। দুৰ্লভজী হস্পিটেলৰ বেংকত জমা কৰোৱালোঁ আমি। তাৰপিছত 18 দিনৰ পিছত আমি ছুটী লৈ ঘৰলৈ আহি আছিলোঁ। তেতিয়া ৰাস্তাতে জৰা ফুকা কৰা আৰু এজনক পাই গ'লোঁ। সুধিলে মোৰ কি সমস্যা। মোৰ হাজবেণ্ডে ক'লে যে এইটো বেমাৰ আছে। তেতিয়া ক'লে যে মই তাইক একেবাৰে ঠিক কৰি দিম। তাই 3 দিনতে নিজৰ মূৰ দাঙি নিজে নিজে খোজ কাঢ়িবলৈ ধৰিব। আপোনাৰ স্বামীয়ে কি কৰে? মোৰ হাজবেণ্ড আৰ্মিত আছে। হয়, আৰ্মিত আছে। তেওঁ আৰ্মিৰ ডিউটি কৰে। আপুনি ৰাস্তাত জৰা ফুকা কৰা এজন পায়। যিহেতু আপুনি হস্পিটেলত চিকিৎসা কৰাই আছিলে, তেন্তে জৰা ফুকা কৰাজনৰ ওচৰত চিকিৎসা কিয় কৰালে? তেওঁ কৈছিল যে মই গেৰাণ্টি লৈছোঁ এওঁ 3 দিনতে, যিহেতু মই উঠিবই পৰা নাছিলোঁ, মূৰেই দাঙিব পৰা নাছিলোঁ। তেতিয়া ক'লে যে সেই সময়তে মোক পানীত কিবা মন্ত্ৰ মাতি খাবলৈ দিছিলে। সেই সময়তে মই মূৰ লৰোৱা আৰু সকলোবোৰ কৰিবলৈ ধৰিছিলোঁ। তেন্তে তান্ত্ৰিকে আপোনাক সুস্থ কৰিব পাৰিলেনে? নাই, তেওঁ এমাহলৈকে এমাহ একদম সুস্থ হৈ আছিলোঁ মই। 1 মাহৰ পিছত আকৌ সেই একেই প্ৰব্লেম। আকৌ মই লেট্ৰিন যাব ধৰিছিলোঁ, লুজ মোচন হৈছিল। আমি যে 1 লাখ টকা দিছিলোঁ সেইখিনি ঔষধটো পেলাই দিছিলোঁ। তাৰপিছত আমি আৰু সেই হস্পিটেললৈ যোৱা নাই। তেওঁ কৈছিলে যে এই গাত যিটো ভূত আছিলে সেইটো আমি উলিয়াই দিছোঁ। আৰু যেতিয়াই এই প্ৰব্লেমটো, তেন্তে আপোনাৰ চিকিৎসা এখন ডাঙৰ হস্পিটেলত কিয় নকৰালে? মানে ছাৰ, হাজবেণ্ডে আগতে কৈছিলে যে তেওঁ যিহেতু আৰ্মিত আছিলে, অলপ চলপ পইচাও আছিলে। তেওঁ কৈছিলে যে ইয়াতে চিভিলতে ভাল চিকিৎসা হ'ব, ইয়াতে কৰাওঁ। গতিকে শেষত তেওঁৰ লগৰে কোনোবা এজনে ক'লে যে, তেওঁৰ লগতে ডিউটি কৰা আৰ্মি এজনে ক'লে যে আপুনি ইয়াত পইচা কিয় বৰবাদ কৰি আছে, আপুনি দিল্লীত যাওক, RR হস্পিটেল দিল্লীত যাওক, তাত আপোনাৰ ভালদৰে চিকিৎসা হ'ব, তাৰ পৰা ঔষধ আনক। RNR হস্পিটেললৈ আমি গৈ পালোঁ 2010 1 জানুৱাৰীত। গতিকে তাত গৈ পায়ে তেওঁলোকে পৰীক্ষাও কৰোৱা নাছিল। মোৰ এনেকুৱা অৱস্থা দেখি ডক্টৰে ক'লে যে পুত্ৰী তোমাৰ বহুত দেৰি হৈ গ'ল, গোটেই জীৱন এতিয়া ঔষধ খাব লাগিব আৰু এনেকেই চলি থাকিব। তথাপিও তেওঁ চেষ্টা কৰিছিল। মোৰ এণ্ডস্কপি কোলনস্কপি কৰিলে। এতিয়া এণ্ডস্কপি আৰু কোলনস্কপিৰ মই ৰিপৰ্টো লৈ আহিছোঁ। আৰু তেওঁক মই ক'লোঁ যে যেতিয়া পৰীক্ষা কৰিছিল, পেটৰ ভিতৰত পাইপ ভৰাই পৰীক্ষা কৰিছিল, তাতে গম পাই ক'লে যে তোমাৰ গোটেই পাকস্থলীটো বেয়া হৈ গৈছে, এতিয়া তোমাৰ কোনো চিকিৎসা নাই, এতিয়া গোটেই জীৱন ঔষধ খাব লাগিব, এতিয়া এনেকেই চলিব লাগিব, কেতিয়াবা কম বেছি লেট্ৰিন, কেতিয়াবা ব্লিডিং। তেতিয়া মোক ঔষধ দিবলৈ আৰম্ভ কৰি দিছিল। তথাপিও মই অলপ চলপ আৰাম পাইছিলোঁ। তাৰপিছত 2011ত মোৰ কণ্ডিশ্যন আকৌ সেই বেছি হ'বলৈ ধৰিছিলে, জ্বৰ হ'বলৈ ধৰিছিলে। 10 দিনলৈকে জ্বৰ। ধৰক এমাহত মই 25 দিন হস্পিটেলত আছিলোঁ আৰু 5 দিন ঘৰত আছিলোঁ। তাৰপিছত আকৌ মোক ডক্টৰে ক'লে যে তাইক আকৌ ইনজেকশ্যন দিব লাগিব। এটা ইনজেকশ্যন 1 লাখ টকাৰ আছিল। 2011 আৰু 12ৰ ভিতৰত মোক 19টা ইনজেকশ্যন লগাইছিল। এটা ইনজেকশ্যনৰ দাম 1 লাখ টকা আছিল মোৰ। আৰু ব্লাড ধৰক 6 পইণ্ট ব্লাড হৈ গ'ল। আকৌ ব্লাড দিয়া, তাতে আকৌ ব্লাড মোৰ O নিগেটিভ। 21 ইউনিট মোক ব্লাড দিছিলে 2014ৰ আগত। আৰু তাৰ পৰা মই একো আৰাম পোৱা নাছিলোঁ। ডক্টৰে ক'লে যে যিহেতু তাই আৰাম পোৱা নাই, গতিকে আৰু বেলেগ টীম মাতিলে। 35জন ডক্টৰ আহিছিল চাবলৈ। তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈ চেক কৰিলে মোক।
তেতিয়া তেওঁলোকে ক'লে যে আপোনালোকে তাইক যি চিকিৎসা কৰি আছে, যি তাইক ঔষধ দি আছে, যি ইনজেকশ্যন দি আছে 1 লাখ টকাৰ, যদি তাৰ পৰা একো আৰাম পোৱা নাই গতিকে তাই আৰু একো আৰাম নাপায়। অপাৰেশ্যন কৰাবলৈ আমি কৈছিলোঁ। তেতিয়া ক'লে যে আমি তাইৰ অপাৰেশ্যন কৰিব নোৱাৰোঁ কাৰণ তাইৰ বয়স নাই এতিয়া, আৰু অন্ত্ৰ বেলেগো লগাব নোৱাৰোঁ, আৰু অন্ত্ৰৰ অবিহনেও কাম নচলে। তেতিয়া ক'লে যে তাইক যি ইনজেকশ্যন দি আছে, যি ঔষধ দি আছে সেইটোৱে বেষ্ট, বেলেগ চিকিৎসা নাই। তাৰপিছত মোৰ আৰু বেছি অৱস্থা বেয়া হ'বলৈ ধৰিছিল। একেবাৰে বহুত ইনফেকশ্যন হৈ গৈছিল পেটৰ ভিতৰত, কাৰণ বৃহদান্তটো বেয়া হৈছিলেই, গোটেই অন্ত্ৰটো বেয়া হৈছিল। বাৰে বাৰে এডমিট হৈছিলোঁ। এডমিট হৈ মই ইমান শিকি গৈছিলোঁ যে মই নিজে আনক ইনজেকশ্যন লগাব পৰা হৈ গৈছিলোঁ। তাত ইমানেই ইনজেকশ্যন লৈছোঁ। মাহত 20-25 দিন এডমিট হৈ আছিলোঁ। আৰু আকৌ 2013ত বেলেগ ইনজেকশ্যন লগাইছিলে মোক 10,000 টকাৰ, সেয়াও ওলোটাকৈ প্ৰভাৱ পেলাইছিল। 1 লাখ টকাৰ ইনজেকশ্যনটোত 20 দিন আৰাম পাওঁ, আৰু আকৌ সেই সমস্যা হয়। ইমান বেছি অশান্তি পাই গৈছিলোঁ, বহুত বেছি। আকৌ 2013ত কৈছিলে মোৰ হাজবেণ্ডক যে তাইক যি চিকিৎসা কৰিবলগীয়া আছিলে আমি কৰিলোঁ। আমি তাইক যিবোৰ চিকিৎসা কৰি আছোঁ, ঔষধ দি আছোঁ, এণ্টিবায়'টিক দি আছোঁ, সেই সকলোৱে ওলোটাকৈ প্ৰভাৱ পেলাই আছে। গতিকে সেইবাবে তাইক যলৈ লৈ যায় লৈ যাওক, তাই য'তে সন্তুষ্টি পায় তলৈকে লৈ যাব পাৰে। আমাৰ যি চিকিৎসা আছিলে কৰিলোঁ, তাই নাবাচে আৰু তাইৰ অন্ত্ৰ যিকোনো সময়তে ফাটিব পাৰে, যিকোনো সময়তে মৰিব পাৰে। তাইক যলৈকে লৈ যাব বিচাৰে লৈ যাওক। তাইৰ যি চিকিৎসা আছিলে আমি কৰিলোঁ। আপোনাক ভাৰতৰ টপ মষ্ট 35জন চিকিৎসকে চাইছিলে। তেখেতসকলেও আপোনাৰ স্বামীক উত্তৰ দি দিছিলে যে এতিয়া তেওঁৰ যি চিকিৎসা আমি ইমানখিনিলৈকে কৰিছোঁ যে আগলৈ আৰু কোনো উপায় নাই, আৰু আগলৈ এওঁৰ বাবে কোনো চিকিৎসা নাই। তেন্তে ইয়াৰ পিছত আপুনি কি কৰিলে, আৰু তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয়, মই এডমিট যেতিয়া আছিলোঁ, মোৰ হাজবেণ্ডক ডক্টৰে কৈ দিছিলে যে তাই নাবাচিব আৰু। গতিকে যদি যিকোনো মানুহ এজনক এনেকৈ কৈ দিয়ে যে ভাই তোমাৰ পত্নী মৰিব, তেওঁতো আপুনিতো জানে কেনেকুৱা অনুভৱ কৰিব। গতিকে তেওঁ ঔষধ আনিবলৈ গৈছিলে। সেই হস্পিটেলতে ঔষধ পায়, তেওঁ তালৈ ঔষধ আনিবলৈ গৈছিলে। গতিকে তেওঁ তাত কোনো ভগত এজনকে লগ পালে, আৰ্মিৰে আছিল কোনোবা। তেতিয়া তেওঁ ক'লে যে আপোনাক বৰ দুখত থকা যেন লাগিছে। তেতিয়া মোৰ হাজবেণ্ডে ক'লে যে হয় বন্ধু, মই দুখী হৈ আছোঁ, মোৰ পত্নীৰ এনেকুৱা সমস্যা হৈছে, এতিয়া ডক্টৰে এনেকৈ উত্তৰ দি দিছে, মই এতিয়া কি কৰোঁ? যিমানখিনি শুশ্ৰূষা কৰিব লাগে মই কৰিম, কিন্তু এতিয়া না মই বচাব পাৰিম না ডক্টৰে বচাব পাৰিব। এতিয়া আৰু আমাৰ সাধ্যত নাই তাইক বচোৱা। তেতিয়া তেওঁ ক'লে যে মই এটা ঠাইলৈ যাবলৈ কওঁ, আপুনি তালৈ যাওক, বৰবালা আশ্ৰমলৈ যাওক, আৰু সাধনা চেনেলত 7:30 পৰা 8:30লৈকে প্ৰগ্ৰেম আহে, সেইটো চাব। সেয়া 7:30 পৰা 8:30লৈকে বাজে, সেয়া চাব আপুনি। আৰু এবাৰ মোৰ কথা শুনি আপুনি তালৈ যাওক। তেতিয়া তেওঁ ক'লে যে ভাই এইবোৰত মই বহুত পঢ়িলোঁ, আমি বহুত ঠাইলৈ গ'লোঁ, দেৱী দেৱতাসকলৰ ওচৰলৈ আমি বহুত গ'লোঁ, ভগৱান বোলা কোনোৱে নাই। তেতিয়া ক'লে ঠিক আছে তুমি কৈছা যেতিয়া মই এবাৰ যাম, যদিহে বাচে তাই। আকৌ আমি সৎসংগ শুনিলোঁ, কম বেছি জ্ঞান বুজি পালোঁ। তেতিয়া মনলৈ আহিল যে ব'লা আমি যাওঁ বৰবালা আশ্ৰমলৈ। তেতিয়া মোক গাড়ীত বহুৱাই বৰবালা আশ্ৰমলৈ লৈ যোৱা হ'ল। তেতিয়া আশ্ৰমত যোৱাৰ পিছত ক'লে যে এতিয়া আপোনাক নাম দিয়া যাব, এয়া নিয়ম আছে। গতিকে আমি এনেদৰে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লোঁ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই বেমাৰ ভাল হ'লনে, যি অল ইণ্ডিয়াৰ টপ মষ্ট 35জন ডক্টৰো ঠিক কৰিব পৰা নাছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত মোৰ কি লাভ হ'ল মই কৈ আছোঁ। মই ইমান লাভ পালোঁ, মই ক'ব নোৱাৰোঁ, মই ইমান লাভ পালোঁ, বহুত বেছি। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত ডক্টৰে আগতেই কৈ থৈছিলে যে তাই নাবাচিব, তাইৰ অন্ত্ৰ আৰু পেট ফাটি তাই শেষ হৈ যাব। গতিকে সেয়াই হৈছিলে, মোৰ পেট ফাটি গৈছিলে। মই আপোনাক দেখুৱাই আছোঁ, মোৰ ইয়াতে ডক্টৰে কৈছিল তাইৰ এতিয়া অপাৰেশ্যন কৰিব নোৱাৰিম, তাইৰ এতিয়া এজ নাই। মোৰ 28 কেজি ৱেইট আছিল, আৰু 28 কেজি ৱেইটৰ পৰা মোৰ 54 কেজি ৱেইট হৈ গ'ল। আপোনালোকে অনুমান কৰিব পাৰিব যে মই কিমান আৰাম পাইছোঁ, কিমান নাই পোৱা। তাৰপিছত মোৰ অপাৰেশ্যন হ'ল, 8 ঘণ্টা মোৰ অপাৰেশ্যন হৈছিল। যিজন ডক্টৰে কৈ আছিল যে তাইৰ গোটেই অন্ত্ৰ বেয়া হৈ গৈছে, যিকোনো সময়তে মৰিব পাৰে, এতিয়া সেই ডক্টৰে অপাৰেশ্যন কৰি লৈ আহিছে, আৰু সেই ডক্টৰে কৈছে যে
ডক্টৰে মোক দেখি নিজেই আচৰিত হৈ গৈছিলে যে ইমান ডাঙৰ চমৎকাৰ কেনেকৈ হৈ গ'ল। তাইতো গোটেই অন্ত্ৰ বেয়া হৈ গৈছিলে, এইটো কেনেকৈ হ'ব পাৰে? তাইৰ ভিতৰৰ অন্ত্ৰখিনি 16 বছৰীয়া ছোৱালীৰ অন্ত্ৰৰ দৰে কেনেকৈ হ'ব পাৰে? এয়াতো এক চমৎকাৰেই হয়। ছাৰ, আটাইতকৈ আচৰিত কথা এইটো যে মোৰ গোটেই অন্ত্ৰ বেয়া আৰু তাৰ লগতে মই প্ৰেগনেণ্টো আছিলোঁ আৰু তাইও, ছোৱালীজনী একেবাৰে সুস্থ। এয়া যি আপোনাৰ হাতত ৰিপৰ্ট আছে, এয়া ক'ৰ হয়? আগতে আপুনি আপোনাৰ ৰিপৰ্ট দেখাওক। হয়, এয়া R&R হস্পিটেলৰ ৰিপৰ্ট। এয়া 2010 আৰু 12 হয় যে মোৰ যি কলনস্কপি কৰিছিলে, ডক্টৰে কৈছিলে যে এই গোটেই অন্ত্ৰ বেয়া হৈ গৈছে। সেই ৰিপৰ্ট মই লৈ আহিছোঁ। আমাৰ কেমেৰাত দেখাওক। চাওক মোৰ অন্ত্ৰ ভিতৰৰ পৰা কেনেকৈ বেয়া হৈ গৈছে। গোটেই অন্ত্ৰ একেবাৰে বেয়া হৈছে, কেনেদৰে ছাল গৈছে আৰু ব্লাড হৈ আছে। এয়া 2010ৰ ৰিপৰ্ট, এয়া 2012ৰ ৰিপৰ্ট। এইখন আৰ্মি হস্পিটেল? হয়, এয়া আৰ্মি হস্পিটেল হয়, দৌলখোৱাৰ ওচৰত R&R হস্পিটেল, দিল্লী কেণ্টত। কোন ডক্টৰে আপোনাৰ চিকিৎসা কৰিছিলে? এয়া কৰ্ণেল ডক্টৰ ৰাহুল জৈনে। এতিয়া আপুনি আপোনাৰ সন্তানক দেখুৱাওক। ৰিপৰ্টখন থৈ দিয়ক। এতিয়া আপোনাৰ সন্তানক সকলোকে দেখুৱাই দিয়ক, দৰ্শকক দেখুৱাই দিয়ক যে আপোনাৰ যিগৰাকী সন্তান, তাইৰ বয়স কিমান হ'ল। হয়, এজনী মোৰ ছোৱালী আৰু এতিয়া এই 3.5 বছৰীয়া হৈছে আৰু তাই একেবাৰে সুস্থ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত একেবাৰে সুস্থ। এইটো আচৰিত কথা যে আপোনাৰ অন্ত্ৰ বাহিৰত আছে, ফাটি গৈছে, ওলাই পৰিছে, তথাপিও আপুনি আপোনাৰ ছোৱালীক সহজে কোলাত তুলি লৈছে। তাইৰ ওজন কিমান? তাইৰ ওজন হ'ল, কেইদিনমান আগতে চাইছিলোঁ তেতিয়া 16 কেজি আছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ একেবাৰে এনেকুৱা লগা নাই যে মই তাইক কোলাত লৈ আছোঁ আৰু মই অনুভৱেই কৰা নাই যে মোৰ অন্ত্ৰ বাহিৰত আছে। তাইক অনুগ্ৰহ কৰি তলত থৈ দিয়ক। আমাৰে ভয় লাগিছে যে আপোনাৰ অন্ত্ৰ বাহিৰত ওলাই আছে আৰু আপুনি তাইক কোলাত লৈছে। আৰু এইটো এটা আচৰিত কথাই হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিগৰাকী সন্তান গৰ্ভত আছিলে, এতিয়া একেবাৰে সুৰক্ষিত আৰু আপোনাৰ লগতো আছে 3 বছৰৰ পৰা, আৰু আপুনিও একেবাৰে সুস্থ। আপুনি ভগত সমাজক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কি জনাব বিচাৰিব? ভগত সমাজক মই এইটোৱে ক'ব বিচাৰিম যে বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, তথাপিও হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যিসকল মোৰ ভাতৃ ভগ্নীয়ে শুনি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি আছে, যিবোৰ কিতাপ দিছে, সেই সকলো আমাৰ মনুষ্য জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ, 13 বৰ্ষে পত্তা টুট পৰে ভাৱনা লগতে দাৰ। মনুষ্য জীৱন 84 লাখ জুনিত এবাৰ পায়, গতিকে সেয়া ভক্তি কৰিবলৈহে দিয়ে। সেইটো এইবাবে নহয় যে সন্তান জন্ম দিলা, সিহঁতক লালন পালন কৰিলা, এনেকৈ জীৱন শেষ কৰিলা যে হৈ গ'ল কাম। এয়াতো পশু পক্ষীও কৰে, গৰু ছাগলী, ইহঁতেও নিজৰ সন্তানক লালন পালনৰ কামটো সকলোৱে কৰে। চাওক, আপুনি আৰু আপোনাৰ ছোৱালী দুয়োগৰাকীয়ে মৃত্যুৰ মুখৰ পৰা বাচিলে, আৰু আপুনি কৈছে যে সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হৈছে। ছাৰ, এতিয়া মই এইটো ক'ম যে কুৎসিতক কি লাগে ৰূপ, নিৰ্ধনক কি লাগে মায়া, আৰু যিসকলৰ আৰ্থিক সমস্যা আছে, যিসকল শাৰীৰিক ৰূপত অসুস্থ হৈ আছে, সেইসকলৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সম্পূৰ্ণ চিকিৎসা আছে। আপোনাৰ স্বামীৰ আগতে বিশ্বাস নাছিল, তেওঁ আস্তিক নাছিল, চাব গ'লে তেওঁ নাস্তিক হৈ গৈছিলে, মনাই নাছিলে যে ভগৱানো আছে। তেওঁ কৈছিল যে ভগৱান নামৰ কোনো বস্তুৱেই নাই। যিহেতু এতিয়া আপুনি পূৰ্ণৰূপে সুস্থ, এতিয়া কি ভাবে? তেওঁ এতিয়া মোতকৈ বেছিহে বিশ্বাস কৰে যে ভগৱান আছে, সকলো ঠাইতে ভগৱান আছে। আমাৰ লগতো ভগৱান থাকে, সন্ত ৰামপালদেৱ মহাৰাজ সদায় আমাৰ লগত থাকে, আৰু এতিয়া তেওঁ মোতকৈ বেছিহে বিশ্বাস কৰে। আৰু কি ক'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে? ছাৰ, মইতো সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ আমাৰ ওচৰলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কল্যাণ কৰাওক। হয়, ধন্যবাদ। হয় সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।